guys, welcome back to my channel Sagar's All-Rounder. তো আজি মই এটা ল'ব বিচাৰিছো মই পডকাষ্ট এটা ল'ম। তো মোৰ আজি মামা আছে, মামা দৰঙত থাকে। নমস্কাৰ মামা। তো মামা আৰু এটা চেনেল আছে দৰিয়লি প্লাছ। তো মামায়ো বহুত ধুনীয়া ধুনীয়া ভিডিঅ' দি থাকে। আপোনালোকে ভিডিঅ'বোৰ চাব, লাইক শ্বেয়াৰ কমেণ্ট সকলো কৰি দিব। তো ভিডিঅ'বোৰ মানে বহুত ভাল লাগে, ময়ো চাওঁ, মোৰো বহুত ভাল লাগে। তো আজি মই মামাক মাতিছো, মামাই আজি পডকাষ্ট দিওঁ। তো মামা আপুনি দৰিয়লি আপুনি এতিয়া ভালে আছে নে? নিশ্চয় নিশ্চয় ভাল, পুৰা ভাল খবৰ। ভাল। তো আপুনি দৰিয়লি প্লাছ কৰি আছে যে কিহৰ কাৰণে, এনে কোনদিনা আৰু কিয় ষ্টাৰ্ট কৰিছিল? ষ্টাৰ্ট কৰিছিলোঁ মই 2023 চনৰ 12 ডিচেম্বৰত। আৰু প্ৰথম মই এখন চিৰিয়েলেৰে আৰম্ভ কৰিছোঁ চেনেলটো। চিৰিয়েলখনৰ নাম কৰ্পূৰ কাৰেং। কৰ্পূৰ কাৰেং আচলতে এখন প্ৰেক্ষাপট, এখন ৰাজ্য, যিখন ৰাজ্য আচলতে বুৰঞ্জীত পাবলৈ নাই, কিন্তু কৰ্পূৰ কাৰেংখনৰ মাজলৈ সোমাই গ'লে হয়তো বৰ্তমানৰ যিখন ছবি, কোনোবা এখন ৰাজ্যৰ কোনোবা এজন মুখ্যমন্ত্ৰী, কোনোবা এজন মন্ত্ৰী, বিধায়ক বা এই কৰ্পূৰ কাৰেঙৰ যিবোৰ আচলতে কাল্পনিক এখন ৰাজ্য, তাতে আচলতে দেখা পোৱা যায়, নিজক দেখা পোৱা যায় আৰু তেনেকুৱা। আপুনি কৰ্পূৰ কাৰেং কিহৰ কি ভাবি আপুনি ষ্টাৰ্ট কৰিছিল? নাই মানে কথাটো এনেকুৱা, কৰ্পূৰ কাৰেংখন মই এইকাৰণে এনেকৈ আৰম্ভ কৰিছিলোঁ। আচলতে মূল কথাটো এনেকুৱা যে তোমাৰ মানুহক আমি কিছুমান বাৰ্তা দিয়াৰ প্ৰয়োজন, যিবোৰ কথা পোনপটীয়াকৈ কোৱাৰ আমাৰ কিছু আইনী বাধ্যকতাও আছে, সীমাবদ্ধতাও আছে। গতিকে সেইবোৰ কথা আমি আচলতে নাটকীয় ৰূপত দিব খোজো। আৰু দ্বিতীয় কথাটো, যিবিলাক সুপ্ত প্ৰতিভা আমাৰ গাঁৱতে হওক বা চহৰ অঞ্চলতে, যিবিলাক শিল্পীয়ে আচলতে মঞ্চ পোৱা নাই, অথচ তেওঁলোকৰ অজস্ৰ প্ৰতিভা আছে ভিতৰত, সেইবোৰ বস্তু আমি উলিয়াই নিবলৈ চেষ্টা কৰিছোঁ। তাৰ মাজেদি আমি বহুতখিনি শিল্পী পাইছোঁ, খুব ধুনীয়া অভিনয় কৰে। আপুনিতো মামাৰ এটাতো দুটা চেনেল আছে, এটা কৰ্পূৰ কাৰেং আৰু এটা কি আছে? কৰ্পূৰ কাৰেংখন মোৰ চিৰিয়েল। দৰিয়লি প্লাছতে আছে। তাৰ বাহিৰে আৰু বেলেগ বেলেগ অন্যান্য বহুত প্ৰগ্ৰাম আছে চেনেলটোত। তো তাতে কিবা এটা স্মাৰ্ট চাইল্ড বুলি আছে। মই চাই দেখো, বহুত ভাল লাগে। ভাল বৰ ধুনীয়া। স্মাৰ্ট চাইল্ডবিলাকক আমি বিচাৰি উলিয়াওঁ আৰু তেওঁলোকৰ কিছু সাক্ষাৎকাৰ বা তেওঁলোকৰ লৈছিল নিশ্চয়। তাতো বৰ ধুনীয়া। তোমাৰ সেই ভিডিঅ'টো বহুত মানুহে চাইছে, বহুত শ্বেয়াৰ হৈছে। খুব ধুনীয়া। আপুনি ইমান ল'ৰা ছোৱালীৰ মাজত থাকি আপোনাৰ কেনেকুৱা লাগে? ভাল, নিশ্চয় বহুত ভাল লাগে। আপুনি ডাঙৰ মানুহকো লয়? ডাঙৰ জ্যেষ্ঠবিলাককো লওঁ। কিছুমান মানুহৰ ইতিমধ্যে মৃত্যু হ'ল, যিবিলাক আমাৰ চেনেলত আমি ইতিমধ্যেই তেওঁলোকৰ সাক্ষাৎকাৰ প্ৰচাৰ কৰিছিলোঁ। তো আপোনালোকে ককা চকা বিলাককো লয়? লওঁ। তো তাতে আপোনালোকে বেছি আপোনালোকে তাৰে কি সোধে? নাই, দুটা কথা। এটা হ'ল আমাৰ সৰু ল'ৰা ছোৱালীবিলাকে পৃথিৱীখন, সমাজখন কেনেকুৱা বিচাৰে, তাহাঁতৰ মনৰ চিন্তা, তেওঁলোকৰ চিন্তাৰ জগতখন কি, কেনেকুৱা, বা তাহাঁতে কি সপোন দেখে, এইবিলাক কথা আমি জানিবলৈ চেষ্টা কৰোঁ সৰু ল'ৰা ছোৱালীবিলাকক। মোৰ মাজতে এটা কথা মনত পৰিছে, আপুনি দৰিয়লি প্লাছৰ পৰা উঠি ডেভেলপমেণ্ট হোৱাতে আপুনি কি দেখিছে, কোনটো ডেভেলপ বেছি দেখিছে? তাৰ যিবিলাক প্ৰগ্ৰামৰ ক্ষেত্ৰত, প্ৰগ্ৰাম বা গোটেই আপোনাৰ লাইফষ্টাইলৰ কোনটো ডেভেলপ বেছি দেখিছে? ঠিক মই বুজা নাই, কোনটো কথা ক'ব বিচাৰিছে তুমি? আপুনি দৰিয়লি প্লাছ ষ্টাৰ্ট কৰাৰ পৰা আজিলৈকে কি ডেভেলপ আপোনাৰ? বহুত ধুনীয়া। দুটা কথা। এটা হ'ল আমি ব্যক্তিগতভাৱে বহুত কথা নিজে উপলব্ধি কৰিব পাৰিছোঁ যে মানুহৰ লগত কথা বতৰা পাতিলে বা তেওঁলোকৰ ভিতৰৰ যিবোৰ চিন্তা, সেইবোৰ কথা জানিব পাৰি, ব্যক্তিগতভাৱে সেইটো লাভ। দ্বিতীয় কথাটো, আমাৰ চেনেলটো বহুত যথেষ্ট ডেভেলপ হ'ল। আমি ভবা নাছিলোঁ ইমান বেছি মানুহে চাব। এটা ভিডিঅ' 4 লাখ 5 লাখ মানুহে চাবই। আপোনাৰ ভিডিঅ' ইমান সুন্দৰ হয়, মই চাওঁ। মোৰো এটা চেনেল আছে, আপুনি কেনে পায়? চাই বৰ ধুনীয়া। তোমাৰ চেনেলটো বৰ ভাল লাগিছে। ইমান ধুনীয়াকৈ আৰম্ভ কৰিছা। নিশ্চয় এগৰাকী ইমান কম বয়সীয়া কণমানি ল'ৰা এজনে আৰম্ভ কৰা চেনেলটো নিশ্চয় বহুত ভাল হ'ব। কাৰণ
তোমালোকৰ যিটো সপোন, তোমালোকৰ যিটো চিন্তা, এইবিলাক চিন্তা আজিৰ পৰা 40 বা 50 বছৰ আগৰ মানুহৰ চিন্তাটো বহুত পাৰ্থক্য আছে। গতিকে এতিয়া নতুনবিলাকক সদায় আমি গুৰুত্ব দিয়া উচিত। নতুনক গুৰুত্ব দিয়া উচিত। আৰু আমি সৰু সৰু বুলি ভবাবিলাকক আমি আচলতে কেতিয়াবা গুৰুত্ব নিদিওঁ। কিন্তু গুৰুত্ব নিদিয়াটো উচিত নহয়, গুৰুত্ব দিব লাগিব। কাৰণ সৰুবিলাকেই আমাৰ ডাঙৰ পৃথিৱীখনৰ কাৰণে এক গুৰুত্বপূৰ্ণ ব্যক্তি হিচাপে ধন্যবাদ। হৈ উঠিব। ধন্যবাদ। তো আপুনি তো দৰিয়লি প্লাছ কৰিলে, বহুত শিল্পীৰ লগত জড়িত হৈ থাকে। তো আপুনি তাৰে মাজতো আপুনি কি বুলি কয়, বুকো লিখছে, বুকছ লিখে, আপুনি গান লিখে, নিজেও উপলব্ধ কৰে। তো আপুনি গান বা বুকছ লিখাৰ ওপৰত আপুনি তাৰ আগত কি ভাবে? মই কিতাপ এখন লিখাৰ আগত, মোৰ কিতাপ লিখা মানে আচলতে দুখন গ্ৰন্থ ইতিমধ্যে প্ৰকাশ হৈছে। এখন কবিতাৰ, এখন আচলতে মোৰ সাংবাদিকতা জীৱনৰ বিভিন্ন ইতিবাচক উল্লেখযোগ্য ঘটনা আৰু কিছুমান ছাকচেছ ষ্টৰী, এইবিলাক আচলতে আছে তাতে। আপুনিও চাব, এখন বুকছ আছে সুখ দুখ আৰু স্বপ্ন, আৰু এটা গান আছে দেউতা মোৰ দেউতা, আৰু এটা কবিতা লিখিছিল, কবিতাটো কি আছিল তেনেকুৱা। মোৰ আচলতে বিনীত ৰজনী স্বপ্ন বুলি এখন কবিতাৰ পুথি আছে, সেইখন ইতিমধ্যে সেইখন আৰম্ভণিতে মই লিখিছিলোঁ। তাৰপিছত মোৰ স্বপ্ন সেইখন ওলাইছে। গতিকে লিখা মেলা অলপ চলি আছে আৰু অলপ। আপুনিতো মাল্টি টেলেণ্টেড, আপুনি ইমান কাম কৰিছে। আপুনি ইমানখিনি কাম কৰা ভিতৰতো আপুনি কিছুমান প্ৰকৃতিৰ নেচাৰ উপলব্ধ কৰিব সময় পায়নে? নেচাৰ